দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস সমাগত। স্বাধীনতা দিৱসলৈ মাজত মাথো ২টা দিন। সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ প্ৰশাসনেও স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাইছে। এইবেলি কামৰূপ জিলাৰ প্ৰশাসনৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। আৰক্ষী অৰ্ধসামৰিক বাহিনী, SSB সেনাবাহিনীৰ জোৱানকে ধৰি NCC বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰিব পেৰেড। পেৰেডৰ বাবে অনুশীলন চলাইছে আৰক্ষীৰ জোৱানসকলৰ লগতে NCC ছাত্ৰ ছাত্ৰীসকলে। সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গঢ়ি তুলিছে নিশ্চিত নিৰাপত্তা ব্যৱস্থা। কামৰূপ জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ ফালৰ পৰাও জিলাখনত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। উত্তৰ গুৱাহাটীৰ পৰা হিমাংক দাসৰ ৰিপৰ্ট। সমগ্ৰ দেশ তথা অসমৰ লগতে উত্তৰ গুৱাহাটীবাসী ৰাইজৰ বাবে অতি এটা আনন্দৰ দিন। এইবাৰ কামৰূপ জিলা প্ৰশাসনে ৭৮ সংখ্যক যি স্বাধীনতা দিৱস উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত পূৰ্ণ প্ৰস্তুতিৰে আৰম্ভ কৰিছে। সঁচাকৈ অতি ভাল লগা। মই আজি ইয়াতে চাব আহিলোঁ। ইয়াতে আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে NCC অনুশীলন চলাই আছে। অতি ভাল লগা পৰিৱেশ। গতিকে মই আগতীয়াকৈ স্বাধীনতা দিৱসৰ সমূহ অসমবাসীক, দেশবাসীক লগতে উত্তৰ গুৱাহাটীবাসীক মই অভিনন্দন শুভেচ্ছা জনাইছোঁ। লগতে উত্তৰ গুৱাহাটীবাসী ৰাইজক এই স্বাধীনতা দিৱসৰ এই সুন্দৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপভোগ কৰিবলৈ মই অনুৰোধ জনালোঁ। একোটা আচলতে চাব গ'লে এটা ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে বেলেগ চুবুৰীয়া দেশত কি পৰিস্থিতি হৈছে এইটো আমাৰ কাৰণে বিষয়বস্তু নহয়। আমাৰ কাৰণে অতি স্বাধীনতা দিৱসটো অতি আনন্দৰ দিন। আমি সমগ্ৰ দেশে খুব উদযাপন ইমান ধুনীয়াকৈ কৰিব লাগে যাতে বাহিৰা দেশবোৰে এটা নমুনা হিচাপে গ্ৰহণ কৰে। খুব ভাল লগা এটা পৰিৱেশ, কিয়নো আমি স্বাধীন দেশৰ নাগৰিক আৰু আমি স্বাধীন দেশৰ নাগৰিক হিচাপে এইবাৰ যে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব তাৰ বাবে সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাই আছে। আৰু আজি মই আহিলোঁ, ইয়াতে আহি দেখিলোঁ যে আৰক্ষীৰ লোকসকল, NCCৰ ছাত্ৰ ছাত্ৰীসকল আৰু অন্যান্য কিছুমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে মিলি ইয়াতে পেৰেডৰ অনুশীলন কৰি আছে। আৰু এই পেৰেড আচলতে স্বাধীনতা দিৱসৰ দিনাখন প্ৰদৰ্শন কৰা হ'ব। আৰু খুব ভাল লাগিছে, মোৰ আহি চাই ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ অনুশীলন কৰি আছে। আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ একোজন দেশপ্ৰেমিক আৰু তেওঁলোকে ভৱিষ্যতৰ একোজন সেনানী, আৰু এই মনোভাৱেৰে তেওঁলোকে এই স্বাধীনতা দিৱস উদযাপনৰ নিমিত্তে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।